हेलो फ्रेंड्स সকলকে স্বাগতম জানালো নতুন এটা ভিডিওত মোৰ নাম নয়ন সিংহ মই এজন কন্টেন্ট ক্ৰিয়েটাৰ ডিজিটেল মাৰ্কেটাৰ সাধাৰণতে দেখা যায় যেতিয়া আমাৰ দেশত ইলেকশন আহে তেতিয়া কিবা নহয় কিবা প্ৰকাৰে আমাৰ চুবুৰী পাকিস্তান কিন্তু কি আমাৰ লগত বাতৰি শিৰোনাম দখল কৰি থাকে আৰু এইবাৰ ব্যতিক্ৰম নহয় কিবা নহয় কিবা প্ৰকাৰে মানে জড়িত হৈ আছে বিশেষকৈ এটা পজিটিভ যেটো আমাৰ দেশৰ কাৰণে সেইটো কথা মই আজিৰ ভিডিওত আলোচনা কৰিবলৈ লৈছো আপোনালোকে ইতিমধ্যে থাম্বনেলখন চাই গমে পাইছে যে কি টপিকটো আসলে হ'ব টপিকটো অকমান মই বহলাই দিছো মই ভিডিও এটা চাই আছিলো ভিডিওটো চাই গম পালো যে আমাৰ দেশৰ এটা কোম্পানী যেটো কোম্পানীৰ জিডিপি পাকিস্তান দেশতকৈ বহুতে ওপৰত অৰ্থাৎ পাকিস্তান গোটেই দেশখন সেই কোম্পানীটো কিনি ল'ব পাৰে ইয়েস সেইটো হৈছে ৰতন টাটা যেটো কোম্পানী টাটা কোম্পানীৰ যেটো ভ্যালুৱেচন সেইটো পাকিস্তানৰ গোটেই দেশৰ ভ্যালুৱেচনতকৈ বহুতে ওপৰত এটা জিডিপি মানে কি হয় জিডিপি মানে হৈছে গ্ৰছ ডোমেষ্টিক প্ৰডাক্ট আৰু এটো বিশেষকৈ দেশখনে কিমাননো সাৰ্ভিস কিমাননো গুডস মানে প্ৰডাক্টস কনজাম্পশন কৰি আছে লগতে গভৰ্ণমেণ্টে দেশৰ উন্নতিৰ কাৰণে কিমান টকা ইনভেষ্ট কৰি আছে আৰু বিজনেস ইনভেষ্টমেন্ট কিমান হৈ আছে তাৰ ওপৰত বিশেষকৈ মেজাৰ কৰা হয় গতিকে আমাৰ দেশৰ যদি এটা কোম্পানীয়ে যদি চাও তুলনামূলকভাৱে তাৰ মানে পাকিস্তানতকৈ বহুতখিনি ইনভেষ্টমেন্ট কৰে নিজৰ দেশখনৰ উন্নতিৰ কাৰণে নিজৰ সাৰ্ভিস প্ৰডাক্টৰ কাৰণে গতিকে এইটো এটা পজিটিভ নোট বিশেষকৈ ইলেকশনৰ সময়ত বিভিন্ন ধৰণৰ নেগেটিভ কথা ওলাই থাকে কিন্তু এই পজিটিভটোতে যথেষ্টখিনি মানে হেপি কৰাইছে এজ এ I mean proud Indian মই কথাক লৈ গৌৰৱ কৰিছো তাৰ পিছত কেটামান ৰিঅ্যাকশন চাইলো প্ৰথমতে কিনো কয় পাকিস্তানৰ লোকে অৰ্থাৎ বিভিন্ন ধৰণৰ ইউটিউব চেনেলক কিয়তে নিজৰ মতামত আগবঢ়াইছে আহকচোন চাই লও কথাকেটা तो बहुत बड़ी हमारे पड़ोस में हमारे लिए बहुत बड़ी इंस्पिरेशन मौजूद है आप बिल्कुल सही कह रही हैं देखें असल में इंडिया जो है ना उनका जो जीडीपी जस्ट एक तो उनकी पॉपुलेशन बहुत ज़्यादा है इफ़ यू लुक एट द सब कॉन्टिनेंट में सबसे ज़्यादा उनकी जीडीपी पर कैपिटा जो है वो उन्होंने है ऐसे ओवर डे नहीं किया उनकी पॉपुलेशन स्ट्रेंथ ज़्यादा है फिर उन्होंने उनकी लीडरशिप ने शुरू से वो स्टेप लेते रहे हैं ठीक है आप देखें पिछले 4-5 साल का उनका आप स्टैटिस्टिक्स निकाल लें यू विल सी कि एक बिजनेस ऑर्गेनाइजेशन टाटा कंपनीज उसने पाकिस्तान के जीडीपी को क्रॉस कर दिया लाइक उसकी इनकम है $365 बिलियन और पाकिस्तान की फुली जीडीपी है $348 बिलियन तो क्या कहेंगे इस बारे में असल में ना हमारा मोस्टली जो कैपिटल है ना मैंने बेसिकली एमए इकोनॉमिक्स किया हुआ है अच्छा इकोनॉमिकली जो है ना वो हम अपने मुल्क को अप नहीं कर सकते जब तक इसमें स्टेबिलिटी नहीं आती सही वी हैव अ लैक ऑफ पॉलिटिकल स्टेबिलिटी এটা ভিডিও কেটা চাই আপোনালোকে হয়তো নিজে গমে পাইছে যে পাকিস্তানৰ পাব্লিকৰ আসলে ৰিঅ্যাকশনটো কেনেকুৱা কিয়তে নিজে গম পাইছে যে আসলে ভাৰতৰ লগত এনেকে ফেৰ মাৰাটো সহজ কথা নহয় আৰু সিহঁতে যদি আমাৰ সেই পিওকেৰ কথা বা কাশ্মীৰৰ কথা যদি লাগি না থাকি নিজৰ দেশৰ আগবঢ়াৰ কাৰণে আৰু যুক্তি সহকাৰে পজিটিভিটি অকমান বিচাৰি আগবাঢ়ি যায় তেতিয়াহ'লে সিহঁতৰ দেশখনৰ কিছু উন্নতি হ'ব কিন্তু মই ইয়াতে পাকিস্তানক পৰামৰ্শ দিব অহা নাই মই কৈছো কি আমাৰ দেশৰ যি কোম্পানী তাৰ ইমান শক্তিশালী যে এখন দেশ কিনিব পৰা শক্তি থাকে যদি এনেকুৱা ধৰণৰ বাহিৰৰ পৰা কোনোবা আক্ৰমণ কৰিব আহিম বুলি ভাবে সপনৰ দুনিয়াৰ আচলতে আহি আছে কাৰণ আজিকালি ডিজিটেলৰ যুগ যিকোনো বস্তু আপোনালোকে যদি ফেক্ট জানিব বিচাৰে ভালদৰে যদি সেই অঞ্চলৰ যদি মানে কিছুমান ব্লগ চাই ভালদৰে গম পাব আৰু এতিয়া ম্যাক্সিমাম ঠাইতে আমাৰ ইয়াতে ডিজিটেলি যেহেতু যথেষ্টখিনি প্ৰসাৰিত হৈছে আৰু ডিজিটেলি যেহেতু মানুহবিলাকে টুৰিজিমৰ ওপৰত প্ৰচাৰ কৰি আছে কাশ্মীৰ নিচিনা ঠাইত মানুহে যায় এটা ব্লগ বনাই আছে আৰু কাশ্মীৰ সিহঁতৰ থকা কাশ্মীৰখনৰ কিন্তু মানুহবিলাকে ভালকৈ বুজি পাইছে আৰু যাৰ কাৰণে সিহঁতৰ থকা কাশ্মীৰখনৰ মানুহখিনিও কিন্তু এতিয়া বিচাৰে যে আমি ভাৰতৰ লগত একলগ হৈ যাও নেকি সো এই ক্ষেত্ৰত কিন্তু এই সরকারখনে কিছু নহয় কিছু অকমান কাম কৰিছে অৰ্থাৎ বৈদেশিক ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ ডিপ্লোমেসি ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে সো আপোনাৰ মতামতটো আসলে কি হয় নিশ্চয় কমেন্ট বক্সত কমেন্ট দিব আৰু মতামতখিনি নিশ্চয় মই পিছত চাম আৰু আপোনালোকক ৰিপ্লাই কৰিব যত্ন কৰিম কিন্তু আমাৰ কাৰণে বিশেষকৈ ৰতন টাটাই যি দেশখনৰ কাৰণে কাম কৰি গৈ আছে আৰু দেশৰ স্বাৰ্থ জিতছে সেয়া কিন্তু যথেষ্টখিনি আমি মানিব লাগিব আৰু তেখেতক এজ এ ব্যৱসায় হলেও আমি ভাৰত ৰত্ন হিচাপে আমি প্ৰত্যেকে মানো তো এইখিনি আছিল আজিৰ ভিডিওটোত নেক্সট এটা ভিডিওত আমি পুনৰ লগ পাম নতুন এটা বিষয়বস্তুৰ ওপৰত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও যদি আপোনালোকে চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব যাতে নাপাহৰে ধন্যবাদ